নমস্কাৰ আজিৰ সেশনটো বহুত বেছি গুৰুত্বপূৰ্ণ সেশন হয় ইয়াতে কিছুমান গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিবলৈ গৈ আছো কিন্তু তাৰ আগত আপোনালোকক কেইটামান কোৱেশ্চন দিছো নিজে কৰিবলৈ চেষ্টা কৰক ঠিক আছে এটো মক টেষ্ট হয় সকলোৰে কাৰণে মক নহয় ধৰি লওক যে পৰীক্ষাত বহিছে এনেকুৱা কোৱেশ্চন পাইছে কেনেকৈ আপোনালোকে গেছ কৰিব কেনেকৈ এলিমিনেট কৰিব কোৱেশ্চনখিনি কৰিবলৈ ট্ৰাই কৰক ঠিক আছে এতিয়াই কৰক চাই নকৰিব আৰু প্ৰত্যেকজনে কমেন্ট সেকশনত কমেন্ট কৰি জনাওক মই কোৱেশ্চন কেইটা কৈ দিছো ওকে নাম্বাৰিং কৰা হোৱা নাই মই কৰি দিছো এটো এক নম্বৰ কৰক ইয়াতে আপোনাৰ জেন্ডাৰ বাজেটিংৰ ওপৰত কৰিছে এই কোৱেশ্চনটো ঠিক আছে দেখি আছে আই থিংক ওকে এটো এক নম্বৰ কৰি লওক কোৱেশ্চন নম্বৰ 1 জেন্ডাৰ বাজেটিং কোৱেশ্চন নম্বৰ 2 তালিমেৰেন ও ঠিক আছে ডক্টৰ টি ওৰ ওপৰত কৰিছে ইয়াত এটা সৰু বস্তু এটো অপচন কেইটা ঠিক কৰি লব হা এটো 1 and 2 অনলি হ'ব এটো 4 টো কাটিব এটো আপোনাৰ 1 অনলি হ'ব এটো আপোনাৰ 1 and 3 only হ'ব আৰু এটো অল অফ দা এবভ ঠিক আছে অপচনটো অলপমান ঠিক কৰি লব আপোনালোকে দুই নম্বৰ কৰি লওক সৰি 1 only হা C2 1 only ওকে বুজি পাইছে এটো দুই নম্বৰ কৰক তাৰ পিছত এটো গিফট সিটি 3 নম্বৰ কোৱেশ্চন এটো 4 নম্বৰ কোৱেশ্চন এটো 5 নম্বৰ কোৱেশ্চন ধৰিব পাৰিছে অলপমান ৰখাই লওক লাগে পজ কৰি লওক দুৰান কাপ কেতিয়া অনুষ্ঠিত হৈছিল প্ৰথমবাৰ এটো সুধিছে ডক্টৰ টি এ ও আপোনাৰ কোনটো ক্লাবৰ হৈ খেলিছিল গিফট সিটিৰ ওপৰত কোৱেশ্চনটো আহিছে পাঁচটা হৈ গল তাৰ পিছত এটো 6 নম্বৰ কোৱেশ্চন ঠিক আছে এটো 6 নম্বৰ কৰি লওক দেন এটো 7 নম্বৰ কোৱেশ্চন 2025 বৰ্ডৰ ট্ৰফি টাইটেল কোনে জিকিছে হ'ব 7 নম্বৰ কোৱেশ্চন তাৰ পিছত এটো আপোনাৰ 8 নম্বৰ কোৱেশ্চন ইয়াত কৈছে যে হুইচ অফ দা ফলোইং কাৰেক্টলি মেটচেছ দা এন্ট্ৰি পইণ্ট উইথ দা ৰেঞ্জ অফ দা কাজিৰঙা নেশ্যনেল পাৰ্ক চাৰিটা ৰেঞ্জ আছে ইয়াতে হিন্টস দিয়া হৈ আছে এটো 8 গতিকে 8টা কোৱেশ্চন আপোনালোকক সকলোকে দিলো ধৰি লওক যে এটো পৰীক্ষা কেনেকৈ কৰিব নাজানা কোৱেশ্চনটো কেনেকৈ আপোনালোকে এটেম্প কৰিব সেটো এবাৰ ট্ৰাই কৰিব ঠিক আছে 8টা কোৱেশ্চন মই দিলো হ'ব আৰু দুটা কোৱেশ্চন আপোনালোকে জানে এটো আপোনালোকে কৰিব নালাগে অলৰেডি এনসাৰবোৰ দিয়া হৈ আছে ইনকাৰেক্টলি মেটচেছ কৰিছে কোনটো অৰ্গানাইজেশ্যন কিমান চনত এষ্টাব্লিছ হৈছিলে আৰবিআই সেবি নীতি আয়োগ ট্ৰাই গতিকে এবাৰ চাই থৈ দিয়ক তাৰপিছত আপোনাৰ বুক লিষ্ট 1 লিষ্ট 2 মিলাব দিছে ফৰিংবোৰে বাটৰ কথা জানে সমীৰ তান্তি ইয়াত এখন অৰণ্য আছিলে অনুৰাধা শৰ্মা পূজাৰী বেংছটা অপূৰ্ব কুমাৰ শইকীয়া ভুল সত্য মনোজ কুমাৰ গোস্বামী ওকে আৰু বাকি এইখিনি কোৱেশ্চনটো আমি যোৱাকালি কৰিছোৱে সেইকাৰণে মই আপোনালোকক কওঁ যে কোৱেশ্চন যদি কৰিব বিচাৰে ইম্পৰ্টেণ্ট সিলেক্টেড কোৱেশ্চনখিনি কালি মই কৈছোৱে ইয়াতে আপোনালোকে কৰিব পাৰিব 109 रुपीसत এই নাম্বাৰটোত আপোনালোকে ফোন কৰক ফোন নকৰিব হোৱাটছআপ কৰক ঠিক আছে হোৱাটছআপ কৰক আৰু ওভাৰঅল যদি ল'ব বিচাৰে ইয়াতে পাই যাব ইয়াতে এইখিনি ল'লে এইখিনি ইনক্লুড থাকিব ঠিক আছে গতিকে 8টা কোৱেশ্চন প্ৰত্যেকজনে কৰক ইয়াৰ এনসাৰ মই কালিলৈ দি দিম কোন কেইটা দিলো দেখিলে এতিয়া আমি কিছুমান কথা ডিসকাশন কৰিবলৈ গৈ আছো যিবোৰ আপোনালোকৰ পৰীক্ষাত বহুত হেল্প হ'ব এটো 8 নম্বৰ কোৱেশ্চন এটো 7 নম্বৰ এটো 6 নম্বৰ 5 4 3 2 1 ওকে এতিয়া আপোনালোকে এইকেইটা কথা ভালদৰে মন দি যাব ঠিক আছে আৰু এই কামখিনি যদি কৰে জেনাৰেল ষ্টাডিজত জিএস পেপাৰখনত আপোনালোকে ভাল মাৰ্কস পাবলৈ সক্ষম হ'ব ঠিক আছে প্ৰথম কথা চাওক পৰীক্ষাত আপোনালোকে এইটো ভাবি নাযাব যে যিবোৰ পঢ়ি গৈছে ডাইৰেক্ট কোৱেশ্চন আহি যাব ধৰক এটা কোৱেশ্চন পঢ়িছে হেতুকে আহি যাব তেনেকুৱা কোৱেশ্চন নাহে কিন্তু যিমানখিনি বস্তু পঢ়ি গৈছে সেই বস্তুখিনি আপোনালোকে এপ্লাই কৰি তাৰ এনসাৰ উলিয়াব লাগিব ঠিক আছে মই কৈছো শুনক 100টা কোৱেশ্চনৰ 15টা কোৱেশ্চন ঠিক আছে 15টা বা 20টা কোৱেশ্চন এনেকুৱা থাকিব য'ত আপোনালোকৰ একো মানে অলপো কি নাই আইডিয়া নাই ঠিক আছে আৰু 10-15টা কোৱেশ্চন আপোনালোকে 100% কৰিব পাৰিব সহজ কোৱেশ্চন আহিব আৰু বাকি মাজৰ যি 60 কোৱেশ্চন থাকিব বা 60 বা 65 কোৱেশ্চন থাকিব ইয়াত আপোনালোকে গেছ কৰিব লাগিব এলিমিনেট কৰিব লাগিব বহুত কিবা কিবি আপোনালোকে কৰি ইয়াৰ এনসাৰখিনি উলিয়াব লাগিব আৰু আটাইতকৈ বেছি সময় ইয়াতে যায় ঠিক আছে এতিয়া এই ক্ষেত্ৰত আপোনালোকে পেপাৰখন কেনেকৈ হ্যান্ডেল কৰিব ঠিক আছে শুনক প্ৰথম এটা কাম কৰিব কোৱেশ্চন পেপাৰখন যেতিয়া পাব নাৰ্ভাছ নহব ওপেন কৰক প্ৰথম যদি 10টা কোৱেশ্চন পাৰাও নাই চিন্তা কৰিব নালাগে প্ৰথমে এক ৰাউণ্ড মাৰি লওক 1 ৰ পৰা 100 লৈ আপোনালোকে এক ৰাউণ্ড মাৰক আৰু এই প্ৰথম ৰাউণ্ডত আপোনালোকে নাজানা কোৱেশ্চনত সময় ওয়েষ্ট কৰিব নালাগে প্ৰথম ৰাউণ্ডত যি কেইটা পাৰে য'ত আপোনাৰ 100% কনফিডেন্স আছে যে ইয়াত এইটো হ'বই যেটো কোৱেশ্চন আপুনি পঢ়ি গৈছে ডাইৰেক্ট আহি গৈছে ঠিক আছে
তো এই কুৱেশ্যনকেইটা কৰিবলৈ ট্ৰাই কৰক প্ৰথম ৰাউণ্ডত যদি আপোনাৰ 20-22টা কুৱেশ্যন কৰা হৈ যায় ঠিক আছে মই 15টাই ধৰিলোঁ 15ৰ পৰা 20টা কুৱেশ্যনো যদি হৈ যায় প্ৰথম ৰাউণ্ড মাৰোঁতে তেনেহ'লে এইটো আপোনাৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট হয় ঠিক আছে কাৰণ মই আকৌ কৈছোঁ যদি আপোনালোকে কুৱেশ্যনটো পঢ়োঁতে দেখিছে যে এই টপিকটো পঢ়া নাই বা এই টপিকৰ ওপৰত আপোনাৰ কোনো আইডিয়া নাই এতিয়া ধৰক মই কুৱেশ্যন দিলোঁ জেণ্ডাৰ বাজেটিঙৰ ওপৰত বহুতে জানে যোনে যোনে নাজানে বাদ দিয়ক জেণ্ডাৰ বাজেটিং যদি আপুনি নাজানে তেনেহ'লে প্ৰথম ৰাউণ্ডত ইয়াক নাচাবই গুচি যাওক ঠিক আছে সেইকাৰণে মই কি ক'লোঁ যে প্ৰথম ৰাউণ্ডত ফাৰ্ষ্ট যি 1ৰ পৰা 100লৈ আপোনালোকে যাব সেইখিনি সময়ত জানা কুৱেশ্যনখিনি 100% যিখিনি কনফিডেঞ্চ আছে সেইখিনি কৰি খতম কৰি ল'ব তাৰপিছত ছেকেণ্ড আহিব এইবাৰ কি কৰিব য'ত আপোনাৰ 70-80 হৈ আছে বা 60%, 70%, 80% এনেকুৱা ডাউট আছে সেইখিনি আপোনালোকে এলিমিনেট কৰিবলৈ ট্ৰাই কৰিব আৰু এলিমিনেট কেনেকৈ কৰিব এই সকলোবোৰ বস্তু আপোনালোকক শিকোৱা হৈ আছে আপোনালোকে যদি আমাৰ PYQ ছিৰিজবোৰ এক্সপেক্টেড কুৱেশ্যনবোৰ চাইছে তাতে আমি কিছুমান ট্ৰিক্স দিছোঁ যে কেনেকৈ কি কৰিব লাগে সেইখিনি এপ্লাই কৰি এই কুৱেশ্যনবোৰ কৰিবলৈ ট্ৰাই কৰিব দুটা ৰাউণ্ডৰ অন্ততো যদি আপোনালোকৰ 30-35টা কুৱেশ্যন হৈ যায় ঠিক আছে 30-35টা কুৱেশ্যন হৈ যায় আৰু 1 আৱাৰ খতম হৈ গ'ল 1 আৱাৰত যদি আপোনালোকে 1 ঘণ্টাত যদি 30টা বা 35টা কুৱেশ্যন কৰিব পাৰিছে ভালদৰে অ'কে কথা নাই কিয়নো এফিচিয়েঞ্চিটো নেক্সট আৱাৰটোত মানে ছেকেণ্ড আৱাৰটোত বাঢ়ি যায় অট'মেটিকেলি বাঢ়ি যায় কিয় যায় আপোনালোকে যিহেতু অলৰেডি এবাৰ পঢ়ি থৈ দিছে পেপাৰখন দুটা ৰাউণ্ড মাৰিছে টপিকবোৰটো গম পাইছে ন ইয়াত এইটো আছে ইয়াত এইটো আছে এতিয়া আপোনালোকে ডাইৰেক্ট যাব পাৰিব তাৰপিছত আপোনালোকে আপোনালোকৰ নিজৰ স্কিল লগাওক নিজৰ নলেজ লগাওক যেনেকৈ পাৰে এলিমিনেট কৰিব ট্ৰাই কৰক যেনেকৈ পাৰে কৰিবলৈ ট্ৰাই কৰক যদি ক'ৰবাত দুটা অপশ্যন কাটিছে তেনেহ'লে দুটা ৰখিছে সেই দুটাত আপোনালোকে অলপমান গেছ কৰিবলৈ ট্ৰাই কৰক ক'ৰবাত আপোনালোকে টুক্কাও লগাই থৈ আহক টুক্কা কেনেকুৱা যদি আপোনালোকে দুটা এলিমিনেট কৰিছে দুটা বাচিছে তাত টুক্কা লগাওক যদি 4টা একো নাজানে একেবাৰে আপোনাৰ কাৰণে আননোন হয় সেই টপিকটো সেইটো কৰিবলৈ নাযাব সেই 20-22টা কুৱেশ্যন আপোনালোকে এৰি থৈ আহিব ঠিক আছে গতিকে এনেকৈ যদি আপোনালোকে ধৈৰ্য নেহেৰুৱাই ভালদৰে পেপাৰখন মন দিয়ে তেনেহ'লে 100% আপোনালোকে ইয়াত ভাল মাৰ্কছ বা ভাল স্ক'ৰ কৰিব পাৰিব ঠিক আছে গতিকে ভাবি নাযাব যে 100টা কুৱেশ্যনেই মই কৰিম ভাবি নাযাব যে প্ৰথম 10টা কুৱেশ্যন মই জানাই আহিব লাগিব বা এনেকুৱা নাভাবিব যে মই যি পঢ়ি গৈছোঁ সেইটোৱে আহিব তেনেকুৱা নহয় অলপমান সময় যোৱাৰ লগে লগে আপোনালোকৰ কি হ'ব যে এনচাৰবোৰ নিজে কৰিব পাৰিব প্ৰথম যেতিয়া আপোনালোকে 20টা কুৱেশ্যন কৰিব ন কনফিডেঞ্চ লেভেলটো বাঢ়ি যাব ঠিক আছে আৰু এইটো বঢ়াৰ লগে লগে আপোনালোকে বাকী কুৱেশ্যনবোৰত ভালদৰে জোৰ লগাব পাৰিব আৰু এবাৰ ব্ৰেইনটো অ'পেন হোৱাৰ পিছত ব্ৰেইনটো ফুল হোৱাৰ পিছত সকলোবোৰ বস্তু ইজি যেন লাগিব সেইকাৰণে ধৈৰ্য নেহেৰুৱাব ভালদৰে পঢ়িব কাৰেক্ট সোধে নে নট কাৰেক্ট সোধে কেতিয়াবা কি হয় ইয়াতে আপোনাৰ কি সুধিছে কাৰেক্ট সুধিছে ইয়াতে নট কাৰেক্ট সুধি থৈ দিব আপোনালোকে ভাবিব কাৰেক্ট ইয়াত মাৰি থৈ আহিব গতিকে এই বস্তুবোৰ আপোনালোকে ভালদৰে সুধিব ঠিক আছে নট য়েছ এই বস্তুবোৰ আপোনালোকে চাবলৈ ট্ৰাই কৰিব আদাৰৱাইজ কি হয় পৰীক্ষাত কেতিয়াবা ইমান টান কুৱেশ্যনো নাহে কিন্তু আপোনালোকে ভালদৰে প্লানিং কৰিব নাজানাৰ কাৰণে টাইমটো মিলাব নাজানাৰ কাৰণে পৰীক্ষা বেয়া হৈ আহে সেইকাৰণে এই বস্তুখিনি অলপ মেইনটেইন কৰিব ভালদৰে পঢ়িব কি সুধিছে 10 ছেকেণ্ড 20 ছেকেণ্ড 30 ছেকেণ্ড সময় দিব বেছি উৎপাত কৰিব নালাগে পৰীক্ষা ভাল হ'ব চিন্তা নকৰিব আপোনালোকে আজি যিখিনি মই কথা ক'লোঁ সেইখিনি মন দিয়ক আৰু এই যিকেইটা কুৱেশ্যন মই দিছিলোঁ মাৰ্ক কৰি দিছিলোঁ 1 2 3 4 5 সেইকেইটা কৰক ঠিক আছে আৰু যদি কিবা জানিব লগা থাকে কমেণ্ট কৰি জনাব আমি তাৰ ওপৰত ডিছকাশ্যন কৰিম থেংক ইউ